আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুন আবেদন কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু জুন মাহত আৰু জুলাই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা কেতিয়া লাভ কৰিব? আজি কিন্তু অৰুণোদয় আঁচনি নতুন আপডেট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি কেতিয়া লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে কিন্তু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া সেইসকলে কেতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰিব জানি লওক। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলৰ সম্পূৰ্ণ নাম ভেৰিফাই হৈ গ'ল। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় বা দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ সম্পূৰ্ণ নাম ভেৰিফাই হৈ গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সম্পূৰ্ণ নাম ভেৰিফাই হৈ গ'ল। আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে অৰুণোদয় আঁচনি পইচাবিলাক লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু আগত যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল। যদি আপোনালোকৰ এনেকুৱা হৈছে যে অৰুণোদয় আঁচনি পইচা জুন মাহত আৰু জুলাই মাহত একাউণ্টত সোমোৱা নাই আৰু আপোনালোকে আপোনাৰ পঞ্চায়তত আৰু ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, জুন মাহত জুলাই মাহত আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত একেলগে অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ছেপ্টেম্বৰ মাহত একেলগে সোমাই যাব। যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছিল আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু একেলগে আপোনালোকৰ সম্পূৰ্ণ নাম ভেৰিফাই কৰি আছে বা ভেৰিফাই হৈ গৈছে। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব ছেপ্টেম্বৰৰ 17 তাৰিখে। অৰুণোদয় আঁচনি পইচা কিন্তু আগষ্ট মাহত নোসোমাব, আপোনালোকৰ একাউণ্টত সোমাব ছেপ্টেম্বৰ মাহত 17 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব। নিউবিলাকৰ আৰু পুৰণাবিলাকৰ সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব 17